নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইটো আপোনালোকে কম সময়ত, কম সামগ্ৰীৰে আমাৰ ঘৰত থকা সামগ্ৰীৰে ৰেডি কৰিব পাৰিব। খুব সোৱাদ লগা এটা মিঠাই। আপোনালোকে তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ মিঠাইটো বনাবলৈ মই বাতিটোৰে এবাতি চুজি লৈছোঁ। খুব সোৱাদ লগা মিঠাই, আপোনালোকে ঘৰত এইদৰে ট্ৰাই কৰিব পাৰিব। ইয়াতে মই দি দিম 2 চামুচ চেনি, এয়া 1 চামুচ, এয়া 2 চামুচ, 2 চামুচৰ আপোনালোকে 4 চামুচো দিব পাৰে। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। 2টা ইলাইচি দি দিছোঁ। এতিয়া মই এইখিনি মিক্সিত এবাৰ গুড়ি কৰি ল'ম। এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ। বেছি মিহি নহ'লেও হ'ব। মিঠাইটো বনাবলৈ এয়া মই নাৰিকল এইদৰে মিহিকৈ কাটি লৈছোঁ। শুকান নাৰিকলৰ গুড়ি হ'লেও হৈ যাব। এয়া পনীৰ এইদৰে ভাঙি লৈছোঁ। গোটেইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই নাৰিকল আৰু পনীৰখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই চুজিখিনিত দি দিম। এই গোটেইখিনি মই এবাৰ ভালদৰে মিলাই ল'ম। কম সময়ত আপোনালোকে চুজিৰ মিঠাই এইদৰে বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত বনাই দিব পৰা এটা মিঠাই। এতিয়া মই ইয়াতে দি দিম এয়া ফ্ৰেছ মলাই। থাকিলে দিব, নাথাকিলে আপোনালোকে 5-6 চামুচ পাউডাৰ গাখীৰ দিলেও হৈ যাব। এই গোটেইখিনি মই ভালদৰে আকৌ মিলাই ল'ম। এতিয়া মই এয়া চুজি লোৱা বাতিটোৰে চুজি মই এবাতি দিছিলোঁ, এয়া গাখীৰ মই এবাতি লৈছোঁ। ইয়াৰে আধা দি এইখিনি মিলাই ল'ম। এয়া আধা বাতি গাখীৰো দি দিলোঁ। এবাতি চুজিত এবাতি গাখীৰ এইদৰে দি দিব। এয়া মই মিলাই ল'লোঁ। 10 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম। এয়া মই কেক বনোৱা বাতি এটা লৈছোঁ। এয়া বাতি নাথাকিলে আপোনালোকে ষ্টিলৰ থাল বা টিফিনৰ বাতি ল'লেও হ'ব। ৰিফাইন ল'লোঁ। এয়া ৰিফাইনখিনি মই ভালদৰে ইয়াতে লগাই লওঁ। এয়া মই ৰিফাইনখিনি লগাই ল'লোঁ। এয়া মই 1 চামুচ আটা লৈছোঁ। আটাখিনি ভালদৰে, আটাৰ ঠাইত ময়দাও ল'ব পাৰে, এইদৰে মিলাই ল'ব। এয়া মই মিঠাই বনাবলৈ পাত্ৰটো ৰেডি কৰি ল'লোঁ। এইপিনে 10 মিনিট সময়ো হৈ গ'ল। এইখিনি মই চুজিখিনি ভালদৰে ফুলি গৈছে। এয়া দেখিছেনে? আপোনালোকে কম সময়ত এই মিঠাইটো বনাব পাৰিব। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব, তেতিয়া নিশ্চয় গম পাব। এতিয়া মই ইয়াতে দি দিম এয়া বেকিং পাউডাৰ। বেছি দিয়া নাই, অলপ দি দিছোঁ। এইখিনিও মই ইয়াতে মিলাই ল'ম। এইখিনি মোৰ মিলোৱা হৈ গ'ল। এতিয়া মই ইয়াতে মিঠাইৰ মিশ্ৰণখিনি এইদৰে ঢালি দিম। এতিয়া মই এয়া চচপেন এটাত নিমখ দি দিছোঁ। 5 মিনিট সময় চচপেনটো ভালদৰে নিমখখিনিৰ সৈতে গৰম কৰি লৈছোঁ। ইয়াতে মই ষ্টেণ্ড এডাল দি দিছোঁ। ষ্টেণ্ড নাথাকিলে আপোনালোকে প্লেটো দিব পাৰে।
ইয়াতে মিঠাইৰ পাত্ৰটো এইদৰে দি দিম। ঢাকনিৰে ঢাকি থৈ দিম 15 মিনিট সময়। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। ল' ফ্লেমত থৈ দিব। এতিয়া মই চুগাৰ চিৰাপ এটা ৰেডি কৰি লওঁ। এয়া সৰু বাতি এটাৰে মই আধা বাতি চেনি দি দিছোঁ, আধা বাতি পানী। চেনি আৰু পানীখিনি মই উতলাই ল'ম। ইয়াত মই এটুপ জোখত য়েলো ফুড কালাৰ দি দিম। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। চুগাৰ চিৰাপটো মোৰ ৰেডি হৈ গ'ল। বেছি উতলাই থাকিব নালাগে। চেনি পানীখিনি মিক্স হ'লে 5 মিনিট সময় ল' ফ্লেমত এইদৰে মই উতলাই লৈছোঁ। এতিয়া এইখিনি নমাই লওঁ। এয়া মই 15 মিনিট সময়ৰ পাছত চাই লওঁ। এয়া মিঠাইটো ৰেডি হৈ গৈছে। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। চুৰি এখনেৰে এইদৰে ছাইডটো অলপ চুৰিখনেৰে এইদৰে ঘূৰাই ল'ব। এতিয়া মই প্লেটখন দি টিফিনৰ বাতিটো এইদৰে দি এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি ল'ম। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব, বাৰে বাৰে এই মিঠাইটো বনাবলৈ মন যাব। এয়া মই এপিচ কাটি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইপিচ কাটি আপোনালোকক দেখাই আছোঁ। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া চুগাৰ চিৰাপটো এইদৰে ওপৰত দি যাম। চেনি খালে এইদৰে দিব পাৰে আৰু নাখালে নিদিলেও, এইদৰে খালেও সোৱাদ লগা হয়। ওপৰত মই অলপ ড্ৰাই ফ্ৰুটছ এইদৰে দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। চিলভাৰ বৰফ থাকিলে চিলভাৰ বৰফেৰেও গাৰ্নিছ কৰিব পাৰে। এতিয়া মই আপোনালোকক এপিচ এইদৰে দেখাই দিছোঁ। খুব সোৱাদ লগা হয়। আপোনালোকে ঘৰত এইদৰে ট্ৰাই কৰিব। এয়া মোৰ চুজিৰ মিঠাই ৰেডি হৈ গ'ল। ঘৰত আপোনালোকে কম সময়ত এই মিঠাইবিধ ৰেডি কৰি ল'ব পাৰিব। আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।